মেট্ৰিক আৰু এইচএছৰ পৰীক্ষাৰ ফলাফলক লৈ এই মুহূৰ্তৰ এটা বিগ ব্ৰেকিং নিউজ যে 10 এপ্ৰিলত ঘোষণা নহয় মেট্ৰিকৰ ফলাফল। তো মেট্ৰিকৰ পৰীক্ষাৰ ফলাফল কেতিয়া ঘোষণা কৰা হ'ব আৰু লগতে উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফল কেতিয়া ঘোষণা কৰা হ'ব এই সন্দৰ্ভত আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চূড়ান্ত ঘোষণা কৰিছে। সবিস্তাৰে আপোনালোকক জনাব বিচাৰোঁ, তো ভিডিঅ'টো একেবাৰে শেষলৈ চাই থাকিব আৰু যদি চেনেলত প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি ৰাখিব যাতে এনেধৰণৰ জৰুৰী আৰু সঠিক ইনফৰমেশ্যন সদায় লাভ কৰিব পাৰে। প্ৰথমতে আপোনালোকক জনাব বিচাৰোঁ যে মুখ্যমন্ত্ৰীগৰাকীয়ে দুদিন আগতে ঘোষণা কৰি কৈছিল যে মেট্ৰিকৰ পৰীক্ষাৰ ফলাফল 10 এপ্ৰিলত ঘোষণা কৰা হ'ব বুলি, কিন্তু আজি মুখ্যমন্ত্ৰীগৰাকীয়ে চূড়ান্ত কৰি দিলে যে মেট্ৰিকৰ পৰীক্ষাৰ ফলাফল 10 এপ্ৰিলত ঘোষণা কৰা নহয়, 10 এপ্ৰিলৰ পাছতে মেট্ৰিকৰ পৰীক্ষাৰ ফলাফল বোৰ্ডে ঘোষণা কৰিব। আনহাতে উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফল বোৰ্ডে 20 এপ্ৰিলৰ আগতে ঘোষণা কৰিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে। তো আমাৰ হাতত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আছে যে মেট্ৰিকৰ পৰীক্ষাৰ ফলাফল 10 এপ্ৰিলৰ পাছত ঘোষণা কৰা হ'ব আৰু এইচএছৰ পৰীক্ষাৰ ফলাফল 20 এপ্ৰিলৰ আগত ঘোষণা কৰা হ'ব। এই মুহূৰ্তলৈকে দিন চূড়ান্ত কৰা নাই। তো আপোনালোকক মই যেতিয়া পৰীক্ষাৰ ফলাফলৰ দিন চূড়ান্ত হ'ব এই চেনেলৰ যোগেদি সকলোতকৈ আগতে খবৰটো শ্বেয়াৰ কৰিম। তো ইয়াৰ বাবে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব যাতে এই আপডেটবোৰ সহজতে লাভ কৰিব পাৰে। তো এই মুহূৰ্তত যেটো শেহতীয়া খবৰ এইটো হৈছে যে আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চূড়ান্ত ঘোষণা কৰিছে যে মেট্ৰিকৰ পৰীক্ষাৰ ফলাফল 10 এপ্ৰিলৰ পাছত ঘোষণা কৰিব বোৰ্ডে আৰু এইচএছৰ পৰীক্ষাৰ ফলাফল 20 এপ্ৰিলৰ আগতে ঘোষণা কৰিব। আমাৰ হাতত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যটো আছে, আজিৰ এই যি মন্তব্য, তো মই আপোনালোকক মন্তব্যটো শুনাই লৈছোঁ। মেট্ৰিকৰ ৰিজাল্ট কেতিয়া দিব? 10 এপ্ৰিলৰ পিছত মেট্ৰিকৰ ৰিজাল্ট হ'ব আৰু 20 তাৰিখৰ আগত